এখন দুখন নহয় 14খনকৈ চুৰি বাইক আজি নগাঁও আৰক্ষীয়ে উদ্ধাৰ কৰিছে এক বৃহৎ সফলতা। মোৰ পিছফালে থকা এইসমূহ বাইক যি আপোনালোকে দেখিছে এইসমূহ হৈছে সকলো চুৰি বাইক আৰু এখন দুখন নহয় 14খনকৈ চুৰি বাইক আজি নগাঁও আৰক্ষীয়ে উদ্ধাৰ কৰিছে এক বৃহৎ সফলতা। মোৰ পিছফালে থকা এইসমূহ বাইক যি আপোনালোকে দেখিছে এইসমূহ হৈছে সকলো চুৰি বাইক আৰু এখন দুখন নহয় 14খনকৈ চুৰি বাইক আজি নগাঁও আৰক্ষীয়ে উদ্ধাৰ কৰিছে এক বৃহৎ সফলতা। মৰিগাঁৱৰ মিকিৰ ভাটাত আজি নগাঁও আৰক্ষীয়ে অভিযান চলাইছিলে আৰু অভিযান চলাই পেলাই 14খনকৈ বাইক উদ্ধাৰ কৰিছে। প্ৰথমে আমি দেখুৱাম এইসমূহ বাইক, কিন্তু আমি নগাঁও সদৰ আৰক্ষী থানাৰ যিগৰাকী ভাৰতৰ বিষয়ে তেখেত আছে, যিহেতু নগাঁও আৰক্ষীয়ে এক বৃহৎ সফলতা, কাৰণ 14খনকৈ বাইক উদ্ধাৰ কৰিছে। আজি আপোনালোকে 14খনকৈ বাইক উদ্ধাৰ কৰিছে, বাইক উদ্ধাৰ হৈছে অলপ। আপোনালোকে ছেকেণ্ড হেণ্ড ডিলাৰৰ পৰা উদ্ধাৰ কৰিছে নেকি? নহয়, এখন তাতে এটা চুৰি কেছ এটাত গৈ পেলাই আমাৰ উদ্ধাৰ কৰিছে। এবাদুৰ ৰহমান নামৰ কাৰোবাক এৰেষ্ট কৰিছে আৰু আছে, আমাৰ তদন্ত চলি আছে। নগাঁও থানাৰ পৰা এইবিলাক চুৰি হৈছিলে বাইকবিলাক? নগাঁও আছে, বিভিন্ন জেগাৰ আছে, এইখিনি গোটেই ভেৰিফাই কৰি থকা হৈছে। এই ছেকেণ্ড হেণ্ড ডিলাৰ কোনোবা জড়িত আছে নেকি ইয়াৰ লগত? আমি ভেৰিফাই কৰি আছোঁ। নিশ্চয় নগাঁও আৰক্ষীয়ে তদন্ত চলাইছে। নগাঁও সদৰ আৰক্ষী ভাৰতৰ বিষয়ে দেৱজিৎ দাস, তেখেতৰ নেতৃত্বত অভিযান চলিছিলে। মই দেখুৱাইছোঁ বৰ্তমান এইসমূহ বাইক মই দেখুৱাইছোঁ। নগাঁও টাউনত সততে যি বাইক চুৰি হয় তাৰ বিৰুদ্ধে নগাঁও আৰক্ষীয়ে কঠোৰভাৱে অভিযান চলাইছিলে আৰু মই দেখুৱাইছোঁ এখন দুখন নহয় 14খনকৈ বাইক মই দেখুৱাইছোঁ। কেইবাখন দামী বাইক আছে আৰু বহুত সাধাৰণ যিসমূহ স্প্লেণ্ডাৰ, গ্লেমাৰ এইসমূহ বাইকো আছে আৰু লগতে কেইবাখনো দামী বাইকো আছে। এইসমূহ বাইক নগাঁও আৰক্ষীয়ে আজি মৰিগাঁৱৰ মিকিৰ ভাটাত অভিযান চলাইছিলে। গোপন সূত্ৰ পম খেদি এবাদুৰ ৰহমান নামৰ এটা বাইক চুৰ, সেই বাইক চুৰটোৱে ছেকেণ্ড হেণ্ড ডিলাৰত এইসমূহ বাইক বিক্ৰী কৰিছিলে। আৰু আমাৰ হাতত যি খবৰ আছে, এই সমগ্ৰ যি চুৰিকাণ্ডৰ লগত এটা ছেকেণ্ড হেণ্ড ডিলাৰ জড়িত হৈ আছে। আৰু নগাঁও আৰক্ষীৰ নিঃসন্দেহে এক বৃহৎ সফলতা। নগাঁও আৰক্ষী অধীক্ষক পাৰ্থপ্ৰতিম দাসে কেইদিনমান পূৰ্বে সংবাদমেলত কৈছিল যে আমাৰ হাতত খবৰ আছে, ইনপুট আছে, আমি অতি শীঘ্ৰেই নগাঁও বিভিন্ন স্থানৰ পৰা উদ্ধাৰ হোৱা চুৰি বাইকসমূহ উদ্ধাৰ কৰিম। আৰু আজি 14খনকৈ বাইক আৰু স্কুটিও আছে। 14খনকৈ বাইক আৰু স্কুটি বৰ্তমান নগাঁও আৰক্ষী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। আৰু লগতে এটা কথা ক'ব লাগিব যে নগাঁৱত যি বাইক চুৰি কৰা এবাদুৰ ৰহমান নামৰ এটা কুখ্যাত বাইক চুৰকো নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে মৰিগাঁৱৰ মিকিৰ ভাটাৰ পৰা। কিন্তু লগতে কেইবাটাও ছেকেণ্ড হেণ্ড ডিলাৰৰ গৰাকীও অতি শীঘ্ৰে গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে, কাৰণ বহু ছেকেণ্ড হেণ্ড বাইকৰ ডিলাৰে এইদৰে চুৰি বাইক বিক্ৰী কৰে আৰু এইসমূহ বাইক চুৰৰ লগত সম্পৰ্ক থাকে ছেকেণ্ড হেণ্ড যি বাইক ডিলাৰসমূহৰ। এখন দুখন নহয় 14খনকৈ চুৰি বাইক আজি নগাঁও আৰক্ষীয়ে উদ্ধাৰ কৰিছে এক বৃহৎ সফলতা। মোৰ পিছফালে থকা এইসমূহ বাইক যি আপোনালোকে দেখিছে এইসমূহ হৈছে সকলো চুৰি বাইক আৰু এখন দুখন নহয় 14খনকৈ চুৰি বাইক আজি নগাঁও আৰক্ষীয়ে উদ্ধাৰ কৰিছে এক বৃহৎ সফলতা। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।